জকাইত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। চেঁচা বাগানৰ ২০ নং লাইনত সোমবাৰে এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়। প্ৰায় ৬০ কিলোগ্ৰাম ওজনৰ এই অজগৰটো জকাই বনখণ্ড বিষয়াই বনকৰ্মীৰ সহযোগত উদ্ধাৰ কৰি জকাই সংৰক্ষিত বনাঞ্চলত মেলি দিয়ে। বনখণ্ড বিষয়া দ্বিজেন নেওগে সাংবাদিকক জানিবলৈ দিয়া মতে জকাই সংৰক্ষিত বনাঞ্চলত শতাধিক অজগৰ এতিয়াও আছে। জিলাখনৰ সকলো ঠাইতে উদ্ধাৰ হোৱা অজগৰ জকাই সংৰক্ষিত বনাঞ্চলতেই আশ্ৰয় প্ৰদান কৰা হয়। এইটো আমি সেই ২০ নম্বৰ টি ষ্টেট বাগানৰ মাজত এই মানে পাটকা মানুহৰ মাজত আছিলে সোমাই সিহঁতি মানে ভয়ভীত হৈ পেলাই দৌৰা-দৌৰি কৰিলে। তাৰপিছত মোক খবৰ দিলে, মোক খবৰ পাই উদ্ধাৰ কৰি আনি মই জকাই সংৰক্ষিত বনাঞ্চলত এৰি দিছোঁ। কিমানমান ওজনৰ হ'ব? এই বহুত ওজন, 50 কেজিমান হ'ব। হয়, আমাৰ জকাই সংৰক্ষিত বনাঞ্চলত এনেই কিমানমান অজগৰ থাকিব পাৰে? সেইটো গণনা কৰিব নোৱাৰি, বহুত আছে। একদম ডেইলি বাহিৰৰ পৰাও আনি ইয়াতে এৰা হয়। আৰু আমি আশে পাশে বনাঞ্চলত গাঁও হওক বাগান এলেকা হওক তাতে আমি পাওঁৱেই আৰু পাই পেলাই ইয়াতে এৰোঁ। আকৌ ইয়াৰ পৰা কিছু ওলাই যায়, এনেকুৱা হৈ থাকে।